নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 এপ্ৰিল। সমষ্টি থনবিলাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীৰ পাছত এইবাৰ উজনি আৰু নামনি কোন জিলাত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। কোন জিলাত কিমান তাৰিখত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব তাক লৈ সম্পূৰ্ণকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে পিএম কিষাণৰ একাউণ্টত এইবাৰ লাভ কৰিব 20 আৰু 21 নম্বৰ দুটা কিস্তি একেলগতে। যিসকল ব্যক্তি অৰুণোদয়ৰ টকা নাপায় সেইসকল ব্যক্তি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰত জিঅ' টেকিং নকৰা প্ৰত্যেকজন ব্যক্তি অতি শীঘ্ৰে জিঅ' টেকৰ কাম কাজ কৰি লওক। লগতে ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমষ্টি থন বিলাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিহালীৰ পাছত এইবাৰ উজনি নামনি কোন জিলাত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা বা কোন ঠাইলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গছপুলি ৰোৱাৰ প্ৰতিগৰাকী মহিলাই পাব এই 10,000 কোটি টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল। যিকোনো মুহূৰ্তত ফোন যাব পাৰে আপোনাৰ চৰকাৰৰ তৰফৰ পৰা। যদি চৰকাৰৰ তৰফৰ পৰা ফোন যায় তেনে ক্ষেত্ৰত লগে লগে আপুনি সাজু হওক। তালিকাত চাই লওক কোন জিলাত কিমান মহিলা থন পাব আৰু অৱশেষত জিলাই জিলাই চৰকাৰে নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ পাইছে আৰু এয়া সম্পূৰ্ণকৈ চেক কৰিব পাৰিব আপুনি। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 কোটি টকা। কোন জিলাত 10,000 কোটি টকা প্ৰদান কৰিব সেই জিলাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে সভাপতি প্ৰদান কৰিব 10,000 কোটি টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 কৈ। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু তাৰপিছত লাভ কৰিব 50,000 কোটি টকা। তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগাওক এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আপোনাক তিনিটা কিস্তিত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। প্ৰথম কিস্তিত 10,000 কোটি টকা, দ্বিতীয় কিস্তি দিব 25,000 কোটি টকা, তৃতীয় কিস্তি পাব আপুনি 50,000 কোটি টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন ৰাখি। যদি আপুনি গছপুলি ৰোপণ কৰিছিল তথাপিও আপুনি টকা নাপাব। তাৰ বাবে চৰকাৰে কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰিছে আৰু SOP অনুযায়ী আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজক চলাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ কৃষকৰ বাবে চৰকাৰে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনালোকৰ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ সহকাৰে চেক কৰিব পাৰিব আপুনি। এতিয়াই চেক কৰি লওক এইসকল মহিলাই। লগতে এইসকল কৃষকে নাপাব টকা। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। যদি আপুনি পিএম কিষাণৰ এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে এখন নতুন তালিকা প্ৰকাশ পাইছে। যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব টকা আৰু তাৰ বাবে আপোনাক কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইকেইটা কাম কৰিলে আপুনি পিএম কিষাণৰ টকা লাভ কৰিব। প্ৰথমে চাওক এয়া পঞ্চায়তৰ পৰা চৰকাৰে এখন নতুনকৈ গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। এতিয়া যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত। প্ৰতিজন পিএম কিষাণৰ হিতাধিকাৰীয়ে আপোনাৰ সকলোখিনি অৰিজিনেল নথি পত্ৰ আপডেট কৰিব লাগিব। চাওক ইয়াতে নেম দিয়া থাকিব, তাৰপিছত ইয়াতে ফাদাৰ নেম দিয়া থাকিব, তাৰপিছত ইয়াতে পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া থাকিব। এতিয়া পৰা ওচৰে পাজৰে থকা এতিয়া যোগাযোগ কৰক পঞ্চায়তত আৰু পঞ্চায়তত গৈ আপুনি জানিব পাৰিব। লগতে এই টকা পাবলৈ হ'লে আপুনি নতুনকৈ আপোনাৰ যিখন মাটিৰ নথি পত্ৰ সেইখিনি জমা দিব লাগিব। জমাবন্দী কপিটো লাগিব, লগতে আধাৰ কাৰ্ড লাগিব, লগতে আপোনাৰ বেংক একাউণ্ট লাগিব, লগতে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক হৈ আছে সেইখন মোবাইলৰ প্ৰয়োজন হ'ব। এইকেইটা হ'লে আপুনি নতুনকৈ আকৌ পিএম কিষাণৰ টকা লাভ কৰিব। যদি আপুনি এইকেইটা কাম নকৰে তেনে ক্ষেত্ৰত কিন্তু যিসকল মহিলা বা যিসকল পুৰুষৰ কৃষকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈ থাকিব সেইসকলে কিন্তু পিএম কিষাণৰ টকাৰ পৰা বঞ্চিত হ'ব। চ' বন্ধু বান্ধৱীসকল এতিয়া পৰা ওচৰে পাজৰে থকা যিখন পঞ্চায়তৰ পৰা আপুনি চাই লওক তালিকাত আপোনাৰ নামটো আছে নে নাই। আপুনি তালিকাটো কেনেকুৱাকৈ চেক কৰিব মোবাইল ফোনৰ জৰিয়তে সেয়া কিন্তু আপুনি চেক কৰিব নোৱাৰিব। এই অকল পঞ্চায়তৰ পৰা আপুনি তালিকাটো চেক কৰিব পাৰিব আৰু প্ৰত্যেকটা পঞ্চায়ততে চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। 20 নম্বৰ কিস্তি এইসকল কৃষকে নাপাব। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নাম নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনাক কৰিব নালাগে। যিসকল কৃষকৰ নামটো আছে অকল সেইসকল কৃষকৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় পিএম কিষাণৰ এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জিলাই জিলাই চৰকাৰে বিতৰণ কৰি আছে কেইবাটাও নতুনকৈ আঁচনিৰ প্ৰপত্ৰ এইকেইটা আঁচনিৰ প্ৰপত্ৰ আপুনি জমা কৰিছে নে নাই যদি আপুনি এইকেইটা আঁচনিৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত কোনোৱাই ধন বিচাৰিছে নেকি তেনে ক্ষেত্ৰত লগে লগে দিব পাৰিব আপুনি অভিযোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ সুবিধাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ লোক লৈ ডাঙৰ খবৰ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘুষ বিচাৰিছে নেকি যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ গৈছে আৰু যদি কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ বা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু মাজত মাত্ৰ এটা দিন বাকী আছে আজিৰ দিনৰ ভিতৰতে আপুনি কৰি লওক আবেদন কিয়নো কালি হৈছে 15 তাৰিখ আৰু কালিৰ দিনৰ ভিতৰতে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ বাবে আবেদন নকৰিব সেইসকলে বঞ্চিত হ'ব PMUY চৰকাৰী ঘৰৰ পৰা লগে লগে দিয়ক আপুনি অভিযোগ যিকোনো আঁচনিৰ নামত কোনোৱে টকা বিচাৰিলে লগে লগে দিয়ক আপুনি অভিযোগ 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ 6026903418 এইটো নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত 6026903483 নম্বৰত সেভ কৰি ৰাখক আপোনাৰ মোবাইলত যিকোনো মুহূৰ্তত যদি কোনোৱে টকা বিচাৰিছে বা কোনোবা আপুনি চৰকাৰী অফিচত গৈছে কাম কৰিবলৈ তেনে ক্ষেত্ৰত কোনোৱে ঘুষ বিচাৰিছে নেকি 6026903481 নম্বৰটো আপুনি সেভ কৰি ৰাখক লগে লগে দিব আপুনি অভিযোগ লগতে ডায়াল কৰক টোল ফ্ৰী নম্বৰটো হৈছে 1800345376 নম্বৰ 0361246229 নিৰ্দেশকৰ নম্বৰ লগতে আপুনি মেইল কৰিব পাৰিব complaint.psc@gmail.com দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ আপোনাৰ এটা অভিযোগত কুচবেচনৰ চৰকাৰী কৰ্মচাৰী পৰিব ভয়ংকৰ বিপদত ৰাজ্যৰ লাখ লাখ লোক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে যদি কোনোৱে যিকোনো আঁচনিৰ নামত বা চৰকাৰী কৰ্মচাৰীয়ে আপোনালৈ ঘুষ বিচাৰিছে লগে লগে দিয়ক আপুনি অভিযোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লগে লগে ল'ব একশ্যন তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বন্ধ হ'ব পাৰে লাখ লাখৰ বিনামূলীয়াকৈ ৰেচন দেশৰ কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ই-কৈচি নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন কাৰ্ড ই-কৈচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা কেনেকৈ ঘৰতে বহি কৰিব আপুনি ৰেচন কাৰ্ড ই-কৈচি প্ৰথমতে ডাউনলোড কৰক মেৰা ই-কৈচি এপ আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ই-কৈচিৰ কাম কৰিব পাৰিব মেৰা ই-কৈচি এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক ইয়াৰ পিছতে ই-কৈচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক ইয়াৰ পিছতে ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক ইয়াৰ পিছতে পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোনত এখন OTP আহিব OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় এড কৰিব লাগিব ৱেবছাইটত আৰু সকলোখিনি এড কৰাৰ লগে লগে আপোনাৰ ই-কৈচি সম্পূৰ্ণ হৈ পৰিব বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ ৰেচন কাৰ্ড যদি আপোনাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আপুনি আপোনাৰ ই-কৈচি কাৰণে অতি শীঘ্ৰে ই-কৈচিৰ কামটো কৰি লৈ লওক ই-কৈচি নকলে আপুনি ৰেচনৰ সুবিধা ল'ব নোৱাৰিব লগতে লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ যদি আপোনাৰ নতুনকৈ ৰেচন কাৰ্ড হয় আপুনি নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব পাৰিব বা আপোনাৰ ঘৰৰ যদি এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত এই মাহৰ ভিতৰতে আপোনাৰ কৰিব লাগিব অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অকাপ আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ হলুৱাপুৰত অকাপ আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KV বিশ্বনাথনে গ্ৰহণ কৰিব শুনানি ওয়াকাপ আইনক লৈ আহিব পাৰে স্থগিতাদেশ দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনে বিৰোধিতা কৰি আহিছে এই আইনৰ মুছলিম পাৰ্চনেল ল বৰ্ডৰ তীব্ৰ বিৰোধিতা কৰিছে এই সংশোধনী আইনে বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলঠুকত পৰিছে চৰকাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ওয়াকাপ আইনত আৰু ইয়াৰ পিছতে মুছলমানৰ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াৰ বিৰুদ্ধে